जामगुढीहाटको कुसुमतलामा देउसै लुटपाटको घटना। जामगुढीहाटको कुसुमतलामा दिउँसै लुटपाटको घटना सङ्घटित भएको छ। एउटा बिग ब्रेकिङ न्युज यति बेला पिपिएन डिजिटलमा आइपुगेको छ। जामगुढीहाटको कुसुमतलामा दिउँसै लुटपाटको घटना सङ्घटित भएका छ। घरभित्र 12 वर्षीय बालकलाई बाँधेर पैसा गरगहना लुटेर लैजाने प्रयासमा विफल भएका छन् डकैतीको समूह। यति बेला हामी पिपिएन डिजिटलका दर्शकहरूलाई जनाउँदैछौँ, जामगुढीहाटको कुसुमतलामा दिउँसै लुटपाटको घटना सङ्घटित भएको छ। कुसुमतलाको व्यापारिक केन्द्रस्थल नजिकैमा रहेको साहित्यकार पूजा आचार्यको घरमा सङ्घटित भएको छ यो भयङ्कर घटना। घरभित्र 12 वर्षीय बालकलाई बाँधेर पैसा गरगहना लुटेर लैजाने प्रयासमा विफल भएका छन् एउटा डकैतीको समूह। कि जामगुढीहाटको कुसुमतलामा दिउँसै लुटपाटको घटना सङ्घटित भएको छ। पूजामा चन्दा माग्ने बाहनामा आएका थिए डकैतीको समूह। पूजामा चन्दा भनेर माग्ने जुन बाहनामा आएका थिए डकैतीको समूह। जामगुढीहाट कुसुमतलाको यो भयङ्कर घटना छ। पूजा आचार्य त्यति बेला आफ्नो जेठो छोरालाई घरमा छोडेर आफ्नो कान्छो छोरालाई स्कुलबाट ल्याउन भने घरबाट निस्किएर जाँदा दुर्वृत्तको समूहले सङ्गठित गरेका छन् यो घटना। पछि कसो कसो जेठा छोरा अर्थात् ती शिशु लुटेराहरूबाट भागेर छिमेकीलाई खबर दिन्छन् र पछि हङ्गामा मच्चिन्छ। तर मान्छे भेला हुने समयसम्ममा लुटेराहरू भागेर जान्छन्। घरमा गोड्रेजभित्र पैसा गरगहना खोज्दा खोज्दै पछि पक्राउको सामना गर्नुपर्ने सम्भावना देखेर भाग्न बाध्य भए दुर्वृत्तको समूह। নমস্কাৰ, মোৰ নাম সত্যম টিমচিনা। আজি কি হ'ল, মই পঢ়ি আছিলোঁ তেতিয়া 10টামান বাজিছিল আৰু ৰাতিপুৱা 10টা বাজিছিল। মই পঢ়ি আছিলোঁ, মানুহ গেট খুলি পেলাই কোনোবা আহিলে। মাহত নাছিল, কোনো নাছিল, মই অকলে আছিলোঁ। তাৰপিছত মানুহ আহি পেলাই ক'লে দুৰ্গা পূজাৰ কাৰণে চান্দা লগাইছোঁ বুলি ক'লে। মই ক'লোঁ যে মাহত নাই বুলি ক'লে, ইহঁত গুচি গ'ল গেট লগাৰ পিছত। তাৰপিছত আকৌ ৱালপাৰ হৈ পেলাই আহিল চাগে, এই গ্ৰিলটো খুলিলে। মই ভাবিলোঁ বেলেগ ক'ৰবাত গ্ৰিল চিল খুলিল বুলি। আকৌ আমাৰ এই দৰ্জাটো খুলিলে। সেই দৰ্জাটো খোলাৰ পিছত মই গ'লোঁ। মই ওলাই যাওঁতে সিহঁতে মোক ঘপচকৈ ধৰিলে। ধৰাৰ পিছত এটাই মোক পিছফালে হাতকেইটা ধৰিছে আৰু এটাই মোক পেটত ঘুচা মাৰিলে। তাৰপিছত মই মোৰ পিছফালে কাপ এটা আছিলে সিহঁতৰ ওপৰত পেলাই দিলোঁ। তেতিয়া সিহঁতে কি কৰিলে, মোক এটা ৰুমত লৈ গৈ পেলাই ফেনৰ ৰছী দি যোনটো আপোনাৰ ৱায়াৰ থাকে, ৱায়াৰ দি মোক বান্ধি পেলাই থৈ দিলে। তাৰপিছত মোক বান্ধি পেলাই থওঁতে সিহঁত ইফাল সিফাল কৰিলে, গডৰেজ কৰিলে, কিবা কিবি। মই ওচৰতে এটা চাকু এটা পালোঁ, এই চাকু দি কিয় ৱায়াৰটো কাটি দিলোঁ। তেতিয়া কিয় বৰ্তা আহিলে। তাৰপিছত বৰ্তা বাইকৰ চাউণ্ড শুনি সিহঁতৰ ফোনৰ ৰিং বাজিলে। ৰিঙত কিবা এটা ক'লে, নাজানো কি ভাষা এইটো, অসমীয়া নহয়, অসমীয়া হিন্দী ইংলিছ একো নহয়। কথা পাতিলে। এই চান্সতে মই ইয়াৰ পৰা ওলাই পেলাই আমাৰ ৱালটো পাৰ হৈ বৰ্তাক গৈ পেলাই ক'লোঁ। তাৰপিছত বৰ্তাই ইফাল সিফাল মানুহকেইটাক মাতি পেলাই ঘৰলৈ আহোঁতে এই মানুহকেইটাক নাছিল তাত। ধন্যবাদ। মানুহকেইজন কেনেকুৱা আছিলে মানে দেখাত? মানুহত ডেকা ল'ৰা আছিল দুজনে এটাই কলা পেণ্ট আৰু এটাই নীলা পেণ্ট পিন্ধিছিলে আৰু দুজনে কলা স্পৰ্টিং পিন্ধিছে আৰু মুখত মাস্ক এখন পিন্ধিছিলে। তেওঁলোকে বাইক লৈ আহিছিল? নাই, বাইক লৈ অহা নাছিল, খোজকাঢ়িয়ে আছিল। মুখত মাস্ক আছিল? আছিল। দুজনৰ মুখত? ঘটনাটো মই 10টা বাজিব 10 মিনিট থাকোঁতে সৰু ল'ৰা হোলী চাইল্ডত পঢ়ে। আজিৰ দিনৰ ৰাতিপুৱা মই ল'ৰাক আনিব স্কুললৈ গ'লোঁ। তাৰপিছত মোৰ ডাঙৰ ল'ৰা সত্যম টিমচিনা, সি ঘৰতে আছিলে, 12 বছৰ বয়স তাৰ, ঘৰতে আছিলে। তাৰপিছত দুজনমান মানুহ আহি বেল বজালে, ক'লে চান্দা নিব আহিছোঁ বুলি ক'লে। তাৰপিছত সি ক'লে ঘৰত মাহঁত নাই বুলি দৰ্জা মাৰি আকৌ সোমাই গ'ল। তাৰপিছত অলপ পাছত সি পঢ়ি আছিলে, কোনোবাই দৰ্জা খোলা গম পালে। দৰ্জা খোলা গম পাওঁতে সি ভিতৰৰ পৰা বাহিৰত ওলাওঁতে তাক মুখত খোপা বান্ধি এক ঘোচা পেটত মাৰিছে আৰু ভিতৰত ফেনৰ ৰছীৰে তাক বান্ধিলে। আৰু সিহঁতে বস্তু মানে ডকাইত হয়, বস্তু বাহিনী বিচাৰিব ল'লে, পইচা চইচা ধন সম্পত্তি কি আছে, কোন গহনা, এইবিলাক বিচাৰিব লওঁতে মোৰ ল'ৰাই সিহঁতক মানে চাকু এখন পালে ওচৰতে। চাকুখন লৈ, চুৰিখন লৈ সি ফেনৰ ৰছীডাল কাটি তাৰপিছত সি পিছপিনে দৰ্জা দি পলালে। তাৰপিছত সিহঁতৰ ফোনো আহিছিল বোলে, লগতে আমাৰ ঘৰৰ সন্মুখত নৰেন্দাৰ বাইকৰ শব্দ শুনিলে। শুনোতে সিহঁতৰ ফোন আহিছিল আৰু ভাষাটো ই বুজা নাই বোলে, কি ভাষা, হিন্দী, অসমীয়া, ইংৰাজী এইবিলাক ভাষা নহয়। তাৰপিছত দুজন আহিছিলে। তাৰপিছত ডেকা ল'ৰা আছিল বুলি কৈছে ল'ৰাই। তাৰপিছত দাদাৰ বাইকৰ মাত শুনি সিহঁতৰ লগত ফোন আহিছে। সিহঁত ফোনত কথা পতাত লাগিল, ই পলাই গ'ল।